Hello learners, welcome to Bhadra IAS Academy. আজি আপোনালোকলৈ লৈ আহিছো যিসকল ষ্টুডেণ্টে মেইনছৰ বাবে এডুকেশ্যন অপচনেল হিচাপে ল'ব বিচাৰে তেওঁলোকৰ বাবে এটি অতি ইম্পৰ্টেণ্ট টপিক আৰু এই টপিকটো হৈছে প্লেৱে মেথড। এতিয়া প্লেৱে মেথডনো কি এই বিষয়ে আমি জানিবলৈ হ'লে প্ৰথমে জানিব লাগিব যে প্লেৱে মেথডটো কোনে কেনেদৰে দিছিলে। তো প্লেৱে মেথড আমি প্ৰথমে কম যে প্লেৱে মেথড হৈছে এনেকুৱা এটা মেথড যিয়ে খেলৰ মাধ্যমেৰে বা খেলৰ থ্ৰুৰে কেনেকৈ এটা ষ্টুডেণ্টক শিক্ষা গ্ৰহণ কৰাত বা লাৰ্ণিঙৰ ক্ষেত্ৰত হেল্প কৰে। প্ৰথমে প্লেৱে মেথডটোৰ জন্মদাতা হৈছে ফ্ৰবেল। ফ্ৰবেলে প্লেৱে মেথডৰ জন্ম দিছিলে, কিন্তু প্লেৱে মেথড নামটো প্ৰদান কৰিছিলে হেনৰি কোল্ডৱেল কুক। হেনৰি কোল্ডৱেল কুকে প্লেৱে মেথড নামটো প্ৰদান কৰিছিলে, কিন্তু ফ্ৰবেলে ইয়াৰ জন্ম দিছিলে। ইয়াত এটা চিম্পল সৰু কুৱেশ্যন হ'ব পাৰে যে কোনে প্লেৱে মেথডটো জন্ম দিছিলে। ইয়াৰ এনচাৰ হৈছে ফ্ৰবেল, কিন্তু ইয়াৰ ডেভেলপমেণ্ট বা নাম প্ৰদান কৰিছিলে হেনৰি কোল্ডৱেল কুক। ইয়াতে এই দুটা চিম্পল কুৱেশ্যন হ'ব পাৰে। এতিয়া আমি আহিছোঁ প্লেৱে মেথডনো কি এই বিষয়ে জানিবলৈ। প্লেৱে মেথড হৈছে এনেকুৱা এটা মেথড যেতিয়া এটা চাইল্ডক খেলৰ মাধ্যমেৰে আমি কোনো এটা বস্তু শিকাওঁ, এই শিক্ষণ পদ্ধতিটোকে কোৱা হয় প্লেৱে মেথড। ফৰ এক্সাম্পল, এটা চাইল্ডক যেতিয়া আমি কোনো এটা বস্তু কওঁ যে তুমি খেলা, সেই সময়খিনি চাইল্ডটোৱে কোনো ধৰণৰ কষ্ট বা ভাগৰ অনুভৱ নকৰে। কিন্তু সেম টাইমত আমি যদি কোনো এটা চাইল্ডক কওঁ যে তুমি এইটো সময়ত অমুক কামটো কৰা বা আনটো কাম কৰা, তেতিয়া চাইল্ডজনে ক'ব পাৰে যে মোৰ ভাগৰ লাগিছে বা কষ্ট লাগিছে। কিন্তু খেলৰ টাইমত কোনো ধৰণৰ টেনশ্যন বা ভাগৰ নলগাকৈ তেওঁলোকে আৰামত সকলো কাম কৰি যায়। যদি খেলটোক ইমান ধুনীয়াকৈ এটা কণ্টিনিউৱাছ গতিত এটা চাইল্ডে লৈ যায়, সেই সময়খিনি যদি আমি লাৰ্ণিঙৰ ক্ষেত্ৰত তাক ইউটিলাইজ কৰোঁ, তেনেহ'লে আমাৰ লাৰ্ণিং ছিষ্টেমটো কিমান ধুনীয়া হ'ব এই বিষয়ে প্লেৱে মেথডে কয়। এতিয়া প্লেৱে মেথডনো কি এই বিষয়ে জানিবলৈ প্ৰথমে আমি 5টা পইণ্ট জানিব লাগিব যে প্লেৱে মেথডে কেনেধৰণে কি কৈ গৈছে। তো প্লেৱে মেথডে কৈছে যে ডুইং প্ৰেক্টিকেলি হেল্পছ ইন ইজি লাৰ্ণিং। অৰ্থাৎ কোনো এটা বস্তু যদি আমি প্ৰেক্টিকেলি কৰোঁ তেতিয়া কি হৈ পৰে, বস্তুটো একদম ইজি হৈ পৰে। ফৰ এক্সাম্পল, আমাক কোনোবাই ক্ষীৰ এটা বনাবলৈ শিকাইছে। ক্ষীৰটো বনোৱাৰ সময়ত আমাক যদি আন এজন মানুহে কৈ থাকে ইয়াত অমুক পৰিমাণৰ গাখীৰ দিবা, অমুক পৰিমাণৰ চেনি দিবা, অমুক পৰিমাণৰ মিঠৈ দিবা, তেতিয়া আমি হয়তো শিকি যাম, কিন্তু অলপমান সময় লাগিব। কিন্তু সেম কামখিনি যদি আমি প্ৰেক্টিকেলি কৰি গৈ থাকোঁ তেতিয়া কি হ'ব, আমি লগে লগে ক্ষীৰ বনাবলৈ শিকি যাম। অতি কম সময়ৰ ভিতৰত একদম ধুনীয়াকৈ এই ৰেচিপিটো আমি শিকি যাম। সেইবাবে প্লেৱে মেথডে কৈছে যে যদি আমি প্ৰেক্টিকেলি কোনো এটা বস্তু শিকোঁ বা কৰোঁ তেতিয়া আমাৰ লাৰ্ণিংটো কি হৈ পৰে, ইজি হৈ পৰে। তো এইটো হৈছে ফাৰ্ষ্ট পইণ্ট। তো ছেকেণ্ড পইণ্টটো হৈছে এন এটমছফিয়াৰ অফ ফ্ৰীডম ইজ কণ্ডিউচিভ টু লাৰ্ণিং। অৰ্থাৎ এটমছফিয়াৰটো কি হ'ব লাগে, ফ্ৰীডম। এটমছফিয়াৰত সদায় থাকিব লাগে ফ্ৰীডম। কোনো এটা বস্তুত যেতিয়া ফ্ৰীডম থাকে তেতিয়া আমি বস্তুটো শিকিবলৈ কি হৈ পৰে, ইজি হৈ পৰে। আগৰ যিটো টিচিং মেথডটো আছিলে এইটো আছিলে টিচাৰ চেণ্ট্ৰিক মেথড। অৰ্থাৎ আমি কোনো এটা বস্তু ৰেষ্ট্ৰিকশ্যনছ, ৰুলছ এইবোৰৰ দ্বাৰাই কৰি গৈ থাকোঁ। কিন্তু আমাৰ যিটো প্লেৱে মেথডটো হৈছে, এই প্লেৱে মেথডটো হৈছে চাইল্ড চেণ্ট্ৰিক মেথড। অৰ্থাৎ এটা চাইল্ডে কোনো এটা বস্তু নিজে একদম ধুনীয়াকৈ এটা কণ্টিনিউৱাছ গতিত কৰি গৈ থাকে। সেইকাৰণে তাত কি থাকিব, এটা ফ্ৰী এনভাইৰনমেণ্ট এটা থাকিব। এটমছফিয়াৰটোত কেনেকুৱা থাকিব, ফ্ৰীডম। যদি ফ্ৰীডম থাকে তেতিয়া আমি এটা লাৰ্ণিং বহুত ইজিলি কৰি যাব পাৰোঁ। ফৰ এক্সাম্পল, আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই আছে, এইটো টাইমত আপোনালোকৰ হঠাতে কিবা এটা কাম মনলৈ আহিলে, তাৰপিছত আপোনালোকৰ কনচেনট্ৰেশ্যনটো ব্ৰেক হৈ গ'ল। কিন্তু সেই সময়খিনি আপুনি
সেই কামটোত নিদি আন কামটো দি দিলে কিন্তু যদি আপুনি গম পালে যে মোৰ কামটো ফিনিশ হ'ল তাৰপিছত আকৌ আপুনি মোৰ ভিডিঅ'টো চালে তেতিয়া আপোনালোকৰ কনচেন্ট্ৰেশ্যন লেভেলটো হাই থাকিব আৰু খুব ধুনীয়াকৈ এটা ফ্ৰীডম লৈ পেলাই আপুনি কৰি যাব কিন্তু এটা স্কুলত বা টিচাৰ চেন্ট্ৰিক মেথডত এইটো কেতিয়াও সম্ভৱ হৈ নপৰে যে মোৰ ভাগৰ লাগিছে মোৰ কষ্ট লাগিছে মোৰ কনচেন্ট্ৰেশ্যন আহা নাই তো মই কৰিব নোৱাৰো সেই কাৰণে আমাৰ কেতিয়াবা কোনো এটা ইজি টপিকো শিকিবলৈ বহুত টাইম লাগি যায় কিন্তু যেতিয়া এটমস্ফিয়াৰটোত ফ্ৰীডম থাকিব সেই ফ্ৰীডমটোৰ দ্বাৰা এটা লাৰ্নিং খুব ধুনীয়াকৈ ইজিলি আমি কৰি যাব পাৰোঁ এতিয়া থাৰ্ড পইণ্টটো হৈছে learning should be related to life rather than books অৰ্থাৎ কি হ'ব লাগিব related to life rather than books অৰ্থাৎ কোনো এটা বস্তু যেতিয়া আমি নিজৰ লাইফৰ লগত ৰিলেট কৰোঁ তেতিয়া শিক্ষণ ব্যৱস্থাটো ইমান ইজি হৈ পৰিব যে আমি কেতিয়াও ভাবিবই নোৱাৰোঁ যে এইটো কাম বহুত টাফ আছিলে এইটো বস্তু বহুত টাফ আছিলে কাৰণ নিজৰ লাইফৰ লগত ৰিলেটেড বস্তুবোৰৰ প্ৰতি আমি সদায় বেছি কনচিয়াছ হৈ পৰোঁ সেই কাৰণে কৈছে যে প্লেৱে মেথডটো হৈছে ৰিয়েল লাইফৰ লগত ৰিলেট কৰে তাৰপিছত বুকিছ নলেজটো আমি কোনো এটা শিক্ষণ ব্যৱস্থাত টিচাৰ এজনে সদায় বুকছখন মেলি আমাক ধুনীয়াকৈ শিকাই থৈ গুচি যায় কিন্তু যেতিয়া আমি তাক ৰিয়েল লাইফৰ লগত ৰিলেট কৰোঁ তেতিয়া বস্তুটো খুব ইজিলি আমি কৰি যাওঁ সেইকাৰণে প্লেৱে মেথডে কৈছে যে লাৰ্নিং শুড বি ৰিলেটেড টু লাইফ ৰাদাৰ দেন বুকছ প্ৰথমে নিজৰ লাইফৰ লগত তাৰপিছত বুকিছ নলেজৰ লগত এতিয়া আমি ফ'ৰ্থ পইণ্টটোলৈকে আহিছোঁ ফ'ৰ্থ পইণ্টটো হৈছে মেথড শুড সুইট দ্য নিডছ এণ্ড ইণ্টাৰেষ্ট অফ দ্য চাইল্ড নিডছ এণ্ড ইণ্টাৰেষ্ট অৰ্থাৎ কোনো এটা লাৰ্নিঙত যদি এটা চাইল্ডৰ নিডছ বা ইণ্টাৰেষ্টৰ ওপৰত আমি গুৰুত্ব দিওঁ তেতিয়া লাৰ্নিং চিষ্টেমটো বহুত ইজি হৈ পৰিব সাপোজ এটা চাইল্ডক এখন টেবুল মুখস্থ কৰিবলৈ দিয়া হৈছে টেবুলখন মুখস্থ কৰোঁতে 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 সি ভাগৰি পৰিব কিন্তু যদি সেই চাইল্ডটোৰ কোনো এটা গানৰ প্ৰতি খুব বেছি ইণ্টাৰেষ্ট যে তেওঁলোকে চাইল্ডটোৱে গান গাই খুব ভাল পায় বা পয়েম ৰিচাইট কৰি ভাল পায় তেতিয়া চাইল্ডটোক যদি সেই টেবুলখন আমি কি কৰোঁ যে পয়েমৰ দ্বাৰা আমি শিকাই গ'লোঁ যে এ প্লাছ বি বি প্লাছ এ প্লাছ 1 প্লাছ 2 2 প্লাছ 3 ইকুৱেল অমুক 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 যদি আমি গানৰ থ্ৰুৱেদি বা কবিতাৰ থ্ৰুৱেদি তাক আমি কৰি যাওঁ তেতিয়া একদম ইজিলি চাইল্ডটোৱে এই বস্তুখিনি টেবুলখন মুখস্থ কৰিব আৰু গ্ৰেপ কৰি ল'ব সেইকাৰণে প্লেৱে মেথডে কৈছে যে মেথড শুড সুইট দ্য নিডছ এণ্ড ইণ্টাৰেষ্ট অফ দ্য চাইল্ড অৰ্থাৎ লাৰ্নিং ব্যৱস্থাটো এনেকুৱা হ'ব লাগে চাইল্ডৰ নিডছ আৰু ইণ্টাৰেষ্টৰ ওপৰত কি কৰিব লাগে ইম্পৰ্টেঞ্চ দিব লাগে তেতিয়া কি হৈ পৰিব লাৰ্নিং চিষ্টেমটো বহুত বেছি ইজি আৰু খুব ধুনীয়াকৈ এটা কণ্টিনিউৱাছ গতিত গৈ থাকিব এতিয়া আমি ফিফ্থ পইণ্টটোলৈকে আহিছোঁ ফিফ্থ পইণ্টটো হৈছে যে প্লেৱে মেথড অ'কে ফাইন আমি কৰিলোঁ ডুইং প্ৰেক্টিকেলি হেল্পছ ইন ইজি লাৰ্নিং অৰ্থাৎ আমি প্ৰেক্টিকেলি কামখিনি কৰি গ'লোঁ ফ্ৰী এনভাইৰনমেণ্টত শিকাই গ'লোঁ তাৰপিছত ৰিয়েল লাইফৰ লগত ৰিলেট কৰি গ'লোঁ তাৰপিছত নিডছ এণ্ড ইণ্টাৰেষ্টটোও চালোঁ তাৰপিছত আমাৰ কি ডেভেলপড হ'ল তেতিয়া প্লেৱে মেথডে কৈছে যে অপৰচুনিটি ফৰ চিলড্ৰেন টু এক্সপ্ৰেছ দেমছেল্ফ অৰ্থাৎ তেওঁলোকৰ ভিতৰত থকা স্কিলখিনি কেনেকৈ ডেভেলপড হ'ল এই বস্তুটো আনৰ আগত কেনেকৈ তেওঁলোকে নিজক দেখুৱালে এই বস্তুটো তেওঁলোকৰ ডেভেলপ হৈ পৰে এই অপৰচুনিটিটো পালে যিটো টিচাৰ চেণ্ট্ৰিক মেথডত কেতিয়াও পোৱা নাযায় কাৰণ এজন টিচাৰে তেওঁৰ যিখিনি মনৰ ভাৱ ফিলিং স্কিলখিনি টিচাৰজনে দেখুৱাই যায় কিন্তু ষ্টুডেণ্টজনে নিজৰ ক্ৰিয়েটিভিটিটো স্কিলটো কেতিয়াও দেখুৱাব নোৱাৰে সেইকাৰণে প্লেৱে মেথডে এই 5টা পইণ্ট দিছে যে প্ৰথম প্ৰেক্টিকেলি কৰি যাব লাগিব কোনো এটা কাম তেতিয়া লাৰ্নিংটো কি হৈ পৰিব ইজি হৈ পৰিব তাৰপিছত এটা ফ্ৰী এটমস্ফিয়াৰত কোনো এটা লাৰ্নিং কৰিলে লাৰ্নিংটো কনডিউচিভ হ'ব আৰু থাৰ্ডটো হৈছে যেতিয়া আমি ৰিয়েল লাইফৰ লগত কোনো এটা বস্তু যোগ কৰোঁ তাৰপিছত বুকিছ নলেজটো কি হৈ পৰিব ইজি হৈ পৰিব আৰু নম্বৰ 4টো হৈছে যেতিয়া কোনো এটা চাইল্ডৰ নিডছ বা ইণ্টাৰেষ্টৰ ওপৰত আমি গুৰুত্ব দিওঁ তেতিয়া শিক্ষণ
শিক্ষণ বস্তুটো একদম ইজিলি আৰু এটা কন্টিনিউয়াস গতিত কি হৈ থাকিব গতি কৰিব আৰু নম্বৰ 5th পইণ্টটোৱে কৈছে যে ইয়াৰ দ্বাৰা এটা চাইল্ডে নিজক আনৰ আগত কি কৰিব পাৰিব এক্সপ্ৰেছ এইটো হৈছে খুব মেইন পইণ্ট যদি আমি নিজৰ প্ৰতিভাটোক আনৰ আগত এক্সপ্ৰেছ কৰিবই নোৱাৰো তেনেহলে সেই শিক্ষণ মই লাভ কৰিছুনে নাই সেই বস্তু কেতিয়াও গম পাব নাযায় বা গম পোৱা নাযায় এআই হৈছে প্লেৱে মেথড এই পাঁচটা পইণ্ট যদি আমি খুব ধুনীয়াকৈ বুজি লওঁ তেনেহলে প্লেৱে মেথডত বুজিবলগীয়া আৰু একোৱে নাথাকে এতিয়া আমি নেক্সট আহিছো যেনেকৈ প্ৰত্যেকটো থিয়ৰিৰে বা প্ৰত্যেকটো মেথডৰে কিছুমান প্ৰিন্সিপল থাকে তেনেদৰে প্লেৱে মেথডৰো কিছুমান প্ৰিন্সিপলছ আছে ইয়াৰে প্ৰিন্সিপল ফাৰ্ষ্ট প্ৰিন্সিপলটো হৈছে কি হ'ব লাগিব ই প্ৰেক্টিকেল লাইফৰ লগত ৰিলেট থাকিব লাগিব নম্বৰ 1 কি হ'ল প্ৰেক্টিকেল লাইফৰ লগত ৰিলেট কৰিব লাগিব যেটো আমি অলৰেডি পাই আহিলো ডুইং প্ৰেক্টিকেলি হেল্পছ ইন ইজি লাৰ্নিং তাৰ পিছত সেকেন্ডটো হৈছে এটা ফ্ৰী এটমস্ফিয়াৰ লাগিব তেতিয়াহে প্লেৱে মেথডটো সম্পূৰ্ণ হৈ উঠিব কি হ'ব লাগিব প্ৰথম প্ৰেক্টিক হ'ব লাগিব সেকেন্ডটো ফ্ৰী এনভায়ৰনমেন্ট হ'ব লাগিব আৰু থাৰ্ডটো হৈছে একদম বুকিশ নলেজটোৰ পৰা বাদ দি ৰিয়েল লাইফৰ লগত নলেজটো একেলগ কৰি চলিব লাগিব এই তিনটা হৈছে প্লেৱে মেথডৰ মেইন প্ৰিন্সিপলছ এই তিনটা প্ৰিন্সিপল যদি আমি ফলো কৰো তেনেহলে প্লেৱে মেথডটো খুব ইজিলি যেনেকৈ এটা চাইল্ডে খেলি বস্তুবোৰ শিকি যায় তেনেকৈ আমি প্লেৱে মেথডটো খেলি আমাৰ কনসেপ্টটো ক্লিয়াৰ হৈ পৰিব আৰু এক্সামত যেনেকৈ কোৱেশ্চন নাহক কিয় আমি তাৰ উত্তৰ লিখিব পৰাকৈ নিজকে সক্ষম কৰি তুলিম কাৰণ আমি ইয়াতে কৈছে যে অপৰচুনিটি টু ফৰ চিলড্ৰেন টু এক্সপ্ৰেছ দেমছেলফ অৰ্থাৎ নিজক এক্সপ্ৰেছ কৰিবলৈ আমি কি কৰিম সহায় হৈ পৰিব এতিয়া আমি নেক্সট আহিছো যে প্লেৱে মেথডৰ লগত জড়িত কেইজনমান ইম্পৰ্টেণ্ট ব্যক্তিৰ নাম এইটো সাধাৰণতে কুৱেশ্যন আহিয়ে থাকে যে যিকোনো এটা মেথড আমাক দি দিয়ে যে এইটো মেথডৰ লগত কোন জড়িত হৈ পৰিছে এতিয়া আমি প্ৰথমে চাম প্লেৱে মেথডৰ লগত জড়িত কেইজনমান ব্যক্তিৰ নাম ফাৰ্ষ্ট হৈছে ফ্ৰবেল কোন আছিল প্লেৱে মেথডৰ কোন আছিল প্লেৱে মেথডৰ জন্মদাতা তাৰ পিছত আছিল মন্টেছৰী তাৰ পিছত পেষ্টলজি তাৰ পিছত পিয়াজি তাৰ পিছত লাষ্ট কোন হেনৰি কোলৱেল কোন আছিল হেনৰি কোলৱেল কুক আছিল যিয়ে প্লেৱে মেথডটো ডেভেলপমেণ্টত আমাৰ মাজত প্ৰচাৰ কৰাত কি কৰিছিলে সহায় কৰিছিলে এই পাঁচজন হৈছে প্লেৱে মেথডৰ মেইন মানুহ যিয়ে প্লেৱে মেথডটো গতি কৰাত অৰ্থাৎ প্লেৱে মেথডটো আমাৰ মাজত অনাত সহায় কৰিছে এতিয়া আমি গম পালো যে প্লেৱে মেথড এনেকুৱাকে আমাক দেখুৱাই থৈ যায় যে খেলি আমি কোনো এটা বস্তু বা এটা চাইল্ডে খেলি বস্তুখিনি একদম ইজিলি আৰু সহজ ভাষাত গতি কৰি ধুনীয়াকে লাৰ্নিং সিস্টেমটো ডেভেলপ কৰাত সহায় কৰে সো আমি ক'ব পাৰো যে প্লেৱে মেথড হৈছে এটা কমপ্লিট পেকেজ টু চাইল্ড ডেভেলপমেন্ট অৰ্থাৎ চাইল্ড এটা ডেভেলপ কৰাৰ কমপ্লিট পেকেজ এতিয়া আমাক কোনোবা সুধিব পাৰে যে ইয়াৰ প্লেৱে মেথডৰ বেনিফিটছ কি তো আমি ক'ব পাৰিম যে প্লেৱে মেথডে আমাক ৰোল প্লেয়িঙত সহায় কৰে অৰ্থাৎ মোৰ নিজৰ ৰোলটো কি সেই ৰোলটো প্লে কৰাত সহায় কৰে যেতিয়া আমি নিজৰ ৰোলটো প্লে নকৰোঁ তেতিয়ালৈকে আমি গম নাপাওঁ যে আমি কৰি কি গৈ আছোঁ এজন ষ্টুডেণ্টে যদি ষ্টুডেণ্টৰ ৰোলটো প্লে নকৰে তেতিয়া তেওঁৰ সেই শিক্ষণৰ কোনো লাভদায়ক নহয় কিন্তু যেতিয়া আমি প্লেৱে মেথডটো ইউজ কৰোঁ তেতিয়া কি হৈ পৰে ৰোল প্লেয়িং মেথডটো আমি ডেভেলপ কৰোঁ তাৰ পিছত টিম ৱৰ্ক কেনেকৈ কৰিব পৰা যায় সেই বস্তুটো আমাৰ ডেভেলপ হৈ পৰে কেনেকৈ ডেভেলপ হৈ পৰে আমি অলপ পিছত তাৰ বিষয়ে পঢ়িম তাৰ পিছত থাৰ্ডটো হৈছে কোঅপাৰেশ্যন স্কিলটো আমাৰ ডেভেলপ হয় কোঅপাৰেশ্যন মানে টিচাৰ এজনৰ লগত পিয়াৰ্ছ গ্ৰুপৰ লগত কেনেকৈ আমি কোঅপাৰেট কৰিছোঁ এই স্কিলটো ডেভেলপ হয় তাৰ পিছত আমাৰ নিডছ আৰু ইণ্টাৰেষ্টখিনিও লাহে লাহে কি হৈ পৰে ডেভেলপ হৈ পৰে তো এইখিনি আছিলে প্লেৱে মেথড এতিয়া আমি চাম যে যেহেতু কোৱা হয় যে প্লেৱে মেথড আমি খেলি শিকোঁ যদি আমি খেলি কোনো এটা বস্তু চাইল্ডক শিকাওঁ কি গেমছৰ দ্বাৰা আমি বস্তুটো শিকিব পাৰোঁ
এয়া প্ৰথমে চাওঁ প্ৰথম গেমছটো হৈছে গেমছ অফ ৱৰ্ল্ড বিল্ডিং অৰ্থাৎ গেমছ অফ ৱৰ্ল্ড বিল্ডিং এইটো হৈছে শব্দ ৰচনাৰ খেল শব্দ ৰচনাৰ খেলটো খেলিবলৈ হ'লে আমি প্ৰথমে কি কৰিব লাগিব দুটা গ্ৰুপ ডিভাইড কৰিব লাগিব ফৰ এক্সাম্পল এইটো এ গ্ৰুপ আৰু আনটো হৈছে বি গ্ৰুপ এ গ্ৰুপত কেইজনমান জইন কৰিলোঁ তাৰপিছত বি গ্ৰুপত কেইজনমান জইন কৰিলোঁ তাৰপিছত এ গ্ৰুপে বি গ্ৰুপক এটা ৱৰ্ড দিব এ গ্ৰুপে সাপোজ এটা ৱৰ্ড কৰে এপল APPLE এপল তাৰপিছত লাষ্টৰ ৱৰ্ডটো কি হ'ল APPLE এপলৰ ই ৰৈ গ'ল ইৰে বি গ্ৰুপে এটা নতুন ৱৰ্ড ক'লে তাৰপিছত তেওঁ সাপোজ এলিফেণ্ট ক'লে ELEPHENT এলিফেণ্ট টি লাষ্টৰ ৱৰ্ড টি ৰৈ গ'ল সেই টিটোৰে আকৌ এ গ্ৰুপে এটা ক'লে এনেকৈ কওঁতে যোনে সবতকৈ বেছি পইণ্ট পাব সেই দলটোৱে কি হৈ পৰিব বিজয়ী হৈ পৰিব কিন্তু ইয়াত বিজয়ী দলটোৱে যিমান ফূৰ্তি পাব আন দলটোৱেও সিমানেই ফূৰ্তি পাব কাৰণ সেই সময়ত কি হৈ পৰিব তেওঁলোকে নতুন নতুন শব্দ জানিব পাৰিব যেতিয়া আমি কোনো এটা নতুন শব্দ জানো শব্দৰ ডিক্সনাৰীখন তেওঁলোকৰ মনত তেওঁলোকৰ মগজুত ডেভেলপ ঘটি যাব এইটো হৈছে প্ৰথম গেমছ কি ক'লো গেমছ অফ ৱৰ্ড বিল্ডিং শব্দ ৰচনাৰ খেল এই খেলটোৰ দ্বাৰা আমাৰ ৱৰ্ডৰ ডিক্সনাৰীখন এটা চাইল্ডৰ ৱৰ্ডৰ ডিক্সনাৰীখন লাহে লাহে ডেভেলপ হৈ পৰে তাৰপিছত ছেকেণ্ড গেমছটো হৈছে গেমছ অফ কাৰেক্ট ৰিডিং অৰ্থাৎ এইটোত কি কৰে ইয়াতো দুটা গ্ৰুপ বান্ধি লয় এ গ্ৰুপ আৰু বি গ্ৰুপ এ গ্ৰুপত কেইজনমানে কি কৰিলে এটা লেচন ল'লে সেই লেচনটোৰ পৰা কিছুমান কি কৰে বস্তু ৰিডিং কৰি গৈ থাকিলে তাৰপিছত যাওঁতে বি গ্ৰুপে তেওঁলোকৰ কি ভুল হৈছে এয়া শুধৰাই দিয়ে এই শুধৰাই দিওঁতে এৰৰ্ছবোৰ লাহে লাহে নাইকিয়া হৈ পৰে আৰু আমাৰ ৰিডিং কেপাচিটিটো কি হৈ পৰে ডেভেলপড হৈ পৰে এইটোৱে হৈছে গেমছ অফ কাৰেক্ট ৰিডিং যিটো খুব ইম্পৰ্টেণ্ট কোনো এটা বস্তুৰ এৰৰ্ছটো যদি আমি নাইকিয়া কৰিব পাৰোঁ এটা চাইল্ডৰ পৰা আৰু ৰিডিং কেপাচিটিটো ডেভেলপ কৰিব পাৰোঁ তেনেহ'লে প্লেৱে মেথড কিমান বেছি ধুনীয়া এই বস্তুটো আপোনালোকে হয়তো গম পালে এতিয়া থাৰ্ড গেমছটো হৈছে গেমছ অফ দ্য স্পেলিং আখৰৰ বিন্যাসৰ খেল এইটো এনেকুৱা এটা খেল সাপোজ কি কৰিলে ইয়াতো দুটা গ্ৰুপ লাগিব এ গ্ৰুপ আৰু বি গ্ৰুপ এ গ্ৰুপে এটা ৱৰ্ড ক'লে যে তুমি মই এটা ৱৰ্ড দিলোঁ এই ৱৰ্ডটোৰে এ গ্ৰুপে ক'লে বি গ্ৰুপে এটা ধুনীয়া চেণ্টেঞ্চ বনালে তাৰপিছত বি গ্ৰুপে এটা ৱৰ্ড দিলে সেই ৱৰ্ডটোৰে এ গ্ৰুপে আকৌ এটা চেণ্টেঞ্চ বনায় এনেকৈ চেণ্টেঞ্চ বনাওঁতে তেওঁলোকৰ চেণ্টেঞ্চ লিখাৰ কেপাচিটিটো কি হৈ পৰিব বৃদ্ধি হৈ পৰিব আৰু তেওঁলোকৰ জিকিবলৈ তেওঁলোকে যিহেতু খেলত হৰা জিকা থাকে তো জিকিবলৈ প্ৰত্যেকজন ষ্টুডেণ্টে প্ৰত্যেকজন ব্যক্তিয়ে জিকাৰ ক্ষেত্ৰত কি দিব মনোযোগ দিব তাৰপিছত এটা চাইল্ডে একদম ধুনীয়াকৈ চেণ্টেঞ্চটো লিখি গৈ থাকিব আৰু চেণ্টেঞ্চ লিখাৰ কেপাচিটিটো কি হৈ পৰিব ডেভেলপড হৈ পৰিব সেইকাৰণে গেমছ অফ স্পেলিং যিটো আছে সেইটো খুব বেছি ইম্পৰ্টেণ্ট গেমছ হয় তাৰপিছত আনাডাৰ ইম্পৰ্টেণ্ট গেমছ হৈছে এইটো হৈছে গেমছ অফ কুৱেশ্যন এণ্ড এনচাৰ সাধাৰণতে কোৱা যায় যে প্লেৱে মেথডৰ দ্বাৰা অকল চাইল্ডৰ ডেভেলপমেণ্ট হয় কিন্তু এইটো সম্পূৰ্ণভাৱে মিছা কিয়নো এডলিচেন্স ষ্টেজতো ই খুব বেছি ইম্পৰ্টেণ্ট কাৰণ যিটো এই কুৱেশ্যন এনচাৰ মেথড আছে গেমছ আছে এই কুৱেশ্যন এনচাৰ গেমছৰ দ্বাৰা ফৰ এক্সাম্পল আমি কোনো এটা ইউনিট আমি বুজি নাপালে আমি কি কৰোঁ আমাৰ পিয়াৰ্ছ গ্ৰুপৰ লগত আমি আলোচনা কৰোঁ আমাৰ ফ্ৰেণ্ডক কওঁ দেচোন মোক এইটো শিকাই দে তেতিয়া আমাৰ কি হৈ পৰে যেতিয়া মোক লগৰজনে শিকাই দিলে মোক সেই কনচেপ্টটো লোৱাত কোনেও আৰু বাধা দিব নোৱাৰে তো এইটোৰ দ্বাৰা এইটো এনেকুৱা গেম যে এইটো অকল এটা চাইল্ড বা যিকোনো এটা সৰু বাচ্চাৰ হেল্প নহয় ইয়াৰ দ্বাৰা এডলিচেন্স ষ্টেজতো বহুত বেছি হেল্প হয় কনচেপ্টটো ক্লিয়াৰ হোৱাত কোনো এটা চেপ্টাৰ ক্লিয়াৰিটিটো আনাত সহায় হয় গেমছ অফ কুৱেশ্যন এনচাৰ কি কৰে এ গ্ৰুপত সাপোজ এ গ্ৰুপে কেইটামান কুৱেশ্যন ল'লে এটা চেপ্টাৰৰ কেইটামান কুৱেশ্যন ল'লে তাৰপিছত বি গ্ৰুপে কেইটামান চেপ্টাৰৰ কুৱেশ্যন ল'লে তাৰপিছত এ গ্ৰুপে বি গ্ৰুপক সেই কুৱেশ্যন কেইটা সুধিব বি গ্ৰুপে এ গ্ৰুপক কুৱেশ্যন সুধিব এই কুৱেশ্যন সুধোতে এনচাৰ দিওঁতে তেওঁলোকৰ কি হৈ পৰিব চেপ্টাৰটো
ইজিলি শিকি যাব কোনোবাই যদি নোৱাৰেও তেতিয়াও ইজিলি শিকি যায় এটা সৰু এক্সাম্পল মোৰ মনলৈ আহিছে যে আমি যেতিয়া এক্সাম হলত এক্সাম দিবলৈ যাওঁ তেতিয়া আমি কি কৰোঁ কোনো এটা চেপ্টাৰ সাপোজ মই পঢ়ি অহা নাই বা আপোনালোকে পঢ়ি নাযায় তেতিয়া কি কৰে আমি আমাৰ লগৰজনক সুধো ঐ এইটো কৈ দেচোন এইটো কৈ দেচোন কিয় আমি সেই মোক যেতিয়া মোৰ লগৰজনে কৈ দিয়ে তেতিয়া সেই টাইমত মই গোটেইখিনি বস্তু শিকি যাওঁ আৰু এক্সামত সেম কুৱেশ্যনটো যদি আহি যায় তাক লিখিবলৈ কোনো প্ৰব্লেমেই নহয় কাৰণ তাৰ অলপ আগতে মোৰ লগৰজনে বা আপোনালোকৰ লগৰজনে সেই এনচাৰটো কৈ দিয়ে সেইকাৰণে কয় যে গেমছ অফ কুৱেশ্যন এণ্ড এনচাৰটো এনেকুৱা এটা গেম যাৰ দ্বাৰা আমি আমাৰ যিকোনো এটা টান লেচনো বহুত ইজিলি আমি শিকি যাব পাৰোঁ অৰ্থাৎ কনচেপ্টবোৰ ক্লিয়াৰ কৰাত ই অতিকৈ গুৰুত্বপূৰ্ণ তো আনাদাৰ গেমছটো হৈছে গেমছ অফ টেষ্টিং মেমৰি এইটো হৈছে একদম ইম্পৰ্টেণ্ট গেমছ অফ টেষ্টিং মেমৰি যিটো আমি মেমৰিৰ এই গেমটো আমি সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খুব সৰু দিনত খুব খেলিছিলোঁ ছাপ'জ ফৰ এক্সাম্পল এইটো এটা ডাষ্টাৰ মই আপোনালোকক দেখালোঁ তাৰপিছত মই পেনটো দেখুৱালোঁ তাৰপিছত মই এখন কপি দেখুৱালোঁ এই কপিখন দেখুৱাৰ পিছত কি হৈ পৰে যে আমাক ক'লে যে এতিয়া মই তোমালোকক কি দেখুৱাইছোঁ কোৱা 2 ছেকেণ্ড পিছত ক'লে আমি কি দেখিছোঁ কোৱা সেই টাইমত আমি ছেকেণ্ডত যে মই পেনটো দেখিছিলোঁ পেন লিখিলোঁ তাৰপিছত লিখিলোঁ ডাষ্টাৰ লিখিলোঁ আৰু এটা কিবা আছিল পাহৰি গ'লোঁ সেনেকুৱা হৈ যায় কিন্তু আকৌ এবাৰ যেতিয়া দেখাই দিয়া যায় তাৰপিছত আমাৰ মনলৈকে আহে মই ডাষ্টাৰটো দেখিছিলোঁ কপিখন দেখিছিলোঁ পেনটো দেখিছিলোঁ তো এইটো হৈছে টেষ্টিং মেমৰি গেমছ অফ টেষ্টিং মেমৰি ইয়াৰ দ্বাৰা মেমৰি কেপাচিটিটো কি হৈ পৰে ডেভেলপ হৈ পৰে এটা চাইল্ডৰ মেমৰি কেপাচিটিটো কেনেকুৱা এইটো বস্তু চোৱাত খুব বেছি কি কৰে সহায় কৰে তো কোৱা হয় যে গেমছ অফ টেষ্টিং মেমৰি হৈছে এনেকুৱা এটা গেম যাৰ দ্বাৰা আমাৰ মানসিকভাৱে আমাক খুব বেছি আমাৰ মানসিক বিকাশত কি কৰে সহায় কৰে তাৰপিছত লাষ্ট গেমটো হৈছে গেমছ অফ ষ্টৰি কাহিনী ৰচনা কৰাৰ খেল আমাৰ যিটো স্কুলীয়া দিনত সাধাৰণতে প্ৰত্যেকখন স্কুলতে কৰা হয় যে কাহিনী এটা আমাক ৰচনা কৰিব দিয়ে সাপোজ আমাক দিলে যে মেঘৰ দ্বাৰা তুমি এটা কাহিনী বনোৱা মেঘৰ দ্বাৰা মই কাহিনী বনাই গৈ আছোঁ তাৰপিছত বি গ্ৰুপে এটা বনালে মেঘৰ তেওঁ য'ত এৰিলে তাৰ দ্বাৰা এটা কাহিনী বনালে তাৰপিছত আকৌ ইজনে বনালে এনেকৈ কাহিনী বনাওঁতে তাত মৰেলছ কিছুমান আহি গ'ল আৰু কোনো এটা ষ্টৰি কেনেকৈ লিখিব লাগে সেইটো আমাৰ কি হৈ পৰে ডেভেলপড হৈ পৰে সেইটো টাইমত যদি সাপোজ এ গ্ৰুপ বা বি গ্ৰুপ দুয়োটাই ৰৈ যায় সেইটো টাইমত টিচাৰজনেও তাক হেল্প কৰিব পাৰে সেই যিটো হেল্প কৰিলে টিচাৰজনে ইজনে আনজনক হেল্প কৰিলে তাৰ দ্বাৰা কি হ'ল কোঅপাৰেশ্যন স্কিলটো কি হৈ পৰিলে ডেভেলপড হৈ পৰিলে তো এইকেইটাই আছিল ভাষা শিক্ষণৰ খেল কোনো এটা বস্তু শিকিবলৈ যিটো গেমছ খেলা হয় এই 6টা গেমছ খুব বেছি ইম্পৰ্টেণ্ট প্ৰথমটো আছিল গেমছ অফ কি আছিলে কাৰেক্ট ৰিডিং ছেকেণ্ডটো আছিল গেমছ অফ ৱৰ্ড বিল্ডিং থাৰ্ডটো আছিল গেমছ অফ স্পেলিং তাৰপিছত আছিল গেমছ অফ কুৱেশ্যনছ এণ্ড এনচাৰ তাৰপিছত আছিল গেমছ অফ মেমৰি টেষ্টিং তাৰপিছত কি আছিল গেমছ অফ ষ্টৰি এই গোটেইকেইটা যদি আমি গেমছ খেলোঁ তেনেহ'লে বা কোনোবা চাইল্ডক আমি খেলাওঁ তেনেহ'লে তেওঁলোকৰ অলৰাউণ্ড ডেভেলপমেণ্টত কি হৈ পৰিব সহায় হৈ পৰিব এয়াই হৈছে প্লেৱে মেথড হেনৰি কল্ডৱেল কুকে যিটো প্লেৱে মেথডৰ ডেভেলপ কৰিছিলে এইটোৱে হৈছে প্লেৱে মেথড ইয়াৰ দ্বাৰা এটা চাইল্ডৰ হলিষ্টিক এপ্ৰ'চটো ডেভেলপ হৈ পৰে অলৰাউণ্ড ডেভেলপমেণ্টত সহায় হয় এজন চাইল্ডৰ যদি অলৰাউণ্ড ডেভেলপমেণ্ট হৈ যায় তেনেহ'লে তাক আৰু কোনো বেলেগ ধৰণৰ শিক্ষাৰ বা কোনো টিউশ্যনৰ বা কোনো আন কোচিং ক্লাছৰ কোনো ইম্পৰ্টেঞ্চ নাথাকে যদি তেওঁ নিজেই বস্তুটো প্ৰেক্টিকেল লাইফৰ লগত ৰিলেট কৰি শিকি যায় এয়াই হৈছে প্লেৱে মেথড তো প্লেৱে মেথডৰ আন এটা গুৰুত্বপূৰ্ণ বস্তু হৈছে ই যদি সুধিব পাৰি যে ই চাইল্ড ডেভেলপমেণ্টৰ কি হয় প্লেৱে মেথডৰ হৈছে চাইল্ড ডেভেলপমেণ্টৰ এটা কমপ্লিট পেকেজ এটা কি হয় সম্পূৰ্ণ
পেকেজ যে যিটো সম্পূৰ্ণ পেকেজ যাৰ দ্বাৰা চাইল্ডজনৰ বৌদ্ধিক মানসিক শাৰীৰিক এই গোটেইখিনি কি হৈ পৰিব ডেভেলপমেণ্টত সহায় কৰিব আৰু এয়াই হৈছে প্লেৱে মেথড আজিলৈকে এইখিনিয়ে প্লেৱে মেথডৰ এইখিনি শিকিবলগীয়া কথা ইয়াৰ পৰাই যিকোনো সৰু সৰু কুৱেশ্যন আহি যাব পাৰে কিন্তু প্লেৱে মেথড হৈছে এইখিনি নমস্কাৰ